হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল MKD ব্লগ। তো গাইজ, আজি আমি যাই আছোঁ দুৰ্গেশ্বৰী মন্দিৰ। তো আপোনালোকক তাৰে কিছুমান বস্তু দেখাম, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। নাই তো আমি এনেকৈ আহি পালোঁ ৰেল লাইন। তো ৰেল লাইনত আমি ফাঁচি গ'লোঁ আৰু এইখন ট্ৰেইন আহিছে। ট্ৰেইনখন গুচি গ'ল। তো এতিয়া বৰ্তমান আমি এতিয়া যাব ওলাইছোঁ। চাওক গাইজ কিমান জাম হয় এনি টাইমত। তো এতিয়া বৰ্তমান আমি বলক গাইজ, আপোনালোকে চাই থাকক, কণ্টিনিউ কৰক। তো গাইজ আমি এতিয়া ফাইনেলি আহি পালোঁ দুৰ্গেশ্বৰী দেৱালয়। তো আপোনালোকক দেখাইছোঁ আৰু এইটো হৈছে প্ৰথম গেট আৰু দুকাষে এইটো দুটা বাট। তো আপোনালোকক ভিতৰৰ গোটেইখিনি পৰিৱেশ দেখাম আৰু ইয়াৰ তো বলক এতিয়া গাড়ীছে আমি ভিতৰত লৈ যাম। তো গাইজ আমি বহুখিনি ওপৰ আহি পালোঁ আৰু ওপৰতে প্ৰথমতে পাব আপোনালোকে ইয়াতে গণেশৰ মূৰ্তি এটা আছে। তো শিলেৰে বনোৱা। তো ইয়াতে প্ৰথম সেৱা জনাই যাব লাগে। যাইছোঁ ওপৰত। তো আৰু চাওক ইমান চিৰি বগাই যাব লাগিব ওপৰলৈকে। তো এতিয়া বৰ্তমান মই যাইছোঁ, মানে বহুত ভাগৰ লাগিছে গাইছ। আৰু আপোনালোকে আহিব, ইয়াত বহুত এটা সুন্দৰ জেগা ঠাই, বহুত ভাল লাগিল আহি। তো আপোনালোকক দেখাইছোঁ গোটেইখিনি পৰিৱেশ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইফালে মুণ্ডা ৰখি আছে আৰু এইফালে বহিব পাৰিব মানুহকেইটা আহিলে গৰমৰ দিনত। ঠাণ্ডাৰ দিনতো বেলেগ, গৰমৰ দিনত ইয়াতে ৰেষ্ট ল'ব পাৰিব। আৰু ধুনীয়াকৈ মুণ্ডাক লগ পালোঁ, সেই মুণ্ডা ৰখি আছে। তো গাইছ বহুত ভাগৰ লাগি গ'ল। আপোনালোকক দেখাইছোঁ গোটেইখিনি পৰিৱেশ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। জয় মা দুৰ্গেশ্বৰী, জয় মা দুৰ্গা। মানে ভাগৰ লাগি একদম বহি গ'ল মুণ্ডা। চাবি মোবাইল গাইজ বহুত ভাগৰ লাগিল আৰু অলপমান আমি বহি ল'লোঁ ধুনীয়াকৈ। মুণ্ডা বহিছে, নিতু বহিছে আৰু বহুত গৰম লাগিছে। মানে গাইজ আপোনালোকে আহক, ইয়াত বহুত সুন্দৰ এটা পৰিৱেশ, বহুত ভাল লগা এটা মন্দিৰ। তো এইটো হৈছে উত্তৰ গুৱাহাটীৰ দুৰ্গেশ্বৰী। ফাৰ্ষ্ট টাইম আহিছোঁ, কেনেকৈ এড্ৰেছ দিব লাগে সেইটো ইমান নাজানো। কিছুমানে আহিছে ইয়াতে গম পায়। তো এনেকৈ লোকেশ্যন মাৰি হ'লেও আহিব আপোনালোকে, বহুত এটা ভাল লগা পৰিৱেশ, সুন্দৰ। তো আহক গাইজ। তো গাইজ আপোনালোকে শুনিছেনে নাই নাজানো, কিন্তু এটা ধুনীয়া এটা চাউণ্ড আহিছে। মানে ওপৰত নিজৰা আছে নিশ্চয়। এতিয়া বৰ্তমান চাউণ্ডটো কি সুন্দৰ এটা চাউণ্ড আহিছে। তো বহুতেই ভাল লাগিল। তো মুণ্ডা কি ষ্টেটাছ নাচাওঁ নেকি আৰু নেদাও নেকি? তো দিয়া গেছি দেখোন ফেচবুকত। বলক বলক। সেইটো যে মন্দিৰ দেখিছে, আমি তালৈকে যাব লাগিব খোজকাঢ়ি কাঢ়ি। ইয়াতে ধুনীয়াকৈ লিখা আছে শ্ৰী শ্ৰী দুৰ্গেশ্বৰী দেৱালয়। গাইছ ব্লগ ব্লগ। তো মেইন গেটেদি সোমাই আহি কিনে আপোনালোকে দেখা পাব ইয়াতে। তো ইয়াত দেৱীৰ পদ যুগল। তো আৰু যেতিয়া মাৰ্গেন্দ্ৰ মুনিয়ে এই ঠাইত ধ্যান কৰি আছিল আৰু তেতিয়া মা ভগৱতী আহি তেওঁক আশীৰ্বাদ দিছিল আৰু ইয়াতে মাৰ পদ পৰিছিল। তো তেতিয়াৰ পৰা এই জেগাখিনি হৈছে তো পদ যুগল হিচাপে। তো ইয়াতে লিখা আছে, ধুনীয়া কৰি আপোনালোকে পঢ়ি চাব পাৰে। আৰু এইটো হৈছে মন্দিৰৰ পৰিৱেশ।
এইটো ভাগি আমাৰ ভাগিন। ধুনীয়াকৈ হাই বাই বাই। তো এইটো হৈছে মন্দিৰৰ পৰিৱেশ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। আপোনালোকে চাওক, এটা বহুত সুন্দৰ এটা মন্দিৰ হয়। তো আপোনালোকে দেখা পাব। আৰু প্ৰথমতে মন্দিৰটোৰ সন্মুখতে তো এইটো হৈছে মা কালীৰ দৃশ্য। তো আৰু পিছফালে আছে আপোনালোক সোমাই যাব লাগিব মন্দিৰৰ ভিতৰলৈকে। তো মন্দিৰৰ ভিতৰত সোমোৱাৰ লগতে আপোনালোকে মন্দিৰটোৰ ওপৰত এটা বাঘ দেখা পাব। আৰু এই বাঘৰ তলেদি এই ইয়াতে ৰাস্তা এটা আছে। আৰু এই ভিতৰত চাকি বন্তি জ্বলাব নিদিয়ে, তো বাহিৰত জ্বলাব লাগিব। আৰু ভিতৰত সোমাই আপোনালোকে যাব পাৰিব, তাতে সেৱা কৰিব পাৰিব। তো বাকী চাকি বন্তি জ্বলাব লাগিব ইয়াতে। তো গাইছ, তো ইয়াত ৰাজহাঁহ আছে। তো আৰু এইপিনে ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে সম্পূৰ্ণভাৱে দেখা পায় ইয়াৰ পৰা। তো আৰু এইপিনে আছে ভোগ ঘৰ, আৰু যিমান মানুহ আহে ইয়াতে ভোগ খাব পাৰে। তো এইফালে ৰিলছ বনাই আছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কথা কোৱাত কিবা ভুল হৈছে তো মাফ কৰি দিব গাইছ।